টকাৰ বাবেই হেনো মিত্ৰতা নহল কংগ্ৰেছ আৰু ৰাইজৰ দলৰ। ৰকিবুল গৌৰৱে টকা খাইছে কংগ্ৰেছী টিকট প্ৰত্যাশীৰ পৰা। গতিকে অখিলৰ দলক এৰি দিব নোৱাৰে সমষ্টি। গৌৰৱ গগৈৰ দম্ভ অহংকাৰৰ বাবেই ৰাইজৰ দল আৰু কংগ্ৰেছৰ মিত্ৰতা নোহোৱা বুলি দাবী কৰা অখিল গগৈৰ নতুন বিস্ফোৰণ। কংগ্ৰেছে ৰাইজৰ দলক ঘৰত কাম কৰা মানুহৰ দৰে ব্যৱহাৰ কৰিব খোজে, কিন্তু আত্মমৰ্যাদাৰ বেলিকা আপোচ নকৰে অখিলে। আৰু তাৰ পাছত অখিল গগৈৰ দাবী কংগ্ৰেছী টিকট প্ৰত্যাশীৰ পৰা টকা খাই বিপদত পৰিব বুলিয়েই ৰাইজৰ দলৰে আসন বুজাবুজি নকৰিলে গৌৰৱ গগৈ আৰু ৰকিবুল হুছেইনে। মিত্ৰতা কংগ্ৰেছে কৰা নাই, গৌৰৱ গগৈ কৰা নাই। ৰকিবুল হুছেইন আৰু গৌৰৱ গগৈৰ কাৰণে মিত্ৰতা নহল, খোলাখুলি কথা। ৰকিবুল হুছেইন আৰু গৌৰৱ গগৈৰ কাৰণে এই যুটিটোৰ কাৰণে মিত্ৰতা নহল। বাকীবিলাকে বিচাৰে, AICCও বিচাৰে, কিন্তু এওঁলোকৰ যুটিটোৰ কাৰণে মিত্ৰতা নহল। তাৰ এটা প্ৰধান কাৰণ হ'ল গোটেই সমষ্টিবিলাকৰ কেণ্ডিডেটবিলাকৰ পৰা পইচা তুলি থৈ দিছে। গতিকে সমষ্টি এৰিব নোৱাৰে। এতিয়া বহুত চেষ্টা কৰিলোঁ, ভৰিয়া হাতে ধৰিলোঁ, চব কৰিলোঁ। আৰু মই সেইকাৰণে কৈছোঁ যে মোৰ ইয়াতকৈ আৰু বেছি যদি ৰাজহাড়ডাল বেকা কৰি দিওঁ ভাগিয়ে থাকিব কটককৈ আৰু গ'লেই আৰু। স্বাভিমান নাইকিয়া কৰি আমি কেতিয়াও জাতীয়তাবাদ কৰিব নোৱাৰোঁ। যেতিয়া মিত্ৰতা হয়, বুজাবুজি হয়, দুইফালৰ পৰা মিত্ৰতা লাগিব। অকল এফালৰ পৰা ত্যাগ আৰু কেইটামানে অকল ভোগ কৰিব, এইটোতো মিত্ৰতা নহয়। কংগ্ৰেছে মিত্ৰতাৰ ধৰ্মটোৰ পৰা আঁতৰি গুচি গৈছে আৰু সেইকাৰণে মিত্ৰতা হোৱা নাই। আমাৰ কথা স্পষ্ট যে আমাৰ কংগ্ৰেছৰ লগত একদম মতাদৰ্শগত কোনো সম্পৰ্কই নাই, পাৰ্থক্য আছে। আমি যুঁজি আহিছোঁ কংগ্ৰেছৰ বিৰুদ্ধে। তাৰ পাছতো বিজেপি সাম্প্ৰদায়িক ফেচিবাদী শক্তিক খেদিবৰ কাৰণে আমি কংগ্ৰেছৰ লগত একলগ হ'ব খুজিছিলোঁ, আৰু কংগ্ৰেছে আমাক তেওঁলোকৰ ঘৰত কাম কৰা মানুহৰ নিচিনা ব্যৱহাৰ কৰিব খুজিছে। সেইটোতো নহ'ব। পিছে মিত্ৰতা বা আসন বুজাবুজি নোহোৱাতকৈ অখিল গগৈ দুখী অন্য এক কথাতহে। অখিল গগৈৰ হৈ কংগ্ৰেছক হেঁচা নিদিলে লুৰিণজ্যোতি গগৈ আৰু বাওঁ দলসমূহে। আক্ষেপ ব্যক্ত কৰি অখিল গগৈৰ তাচ্ছিল্য লুৰিণজ্যোতি গগৈ। মোৰ এইটো দুৰ্ভাগ্য, ক'বলৈ বেয়া, যে যি সময়ত কংগ্ৰেছ দলে মিত্ৰতাৰ কাৰণে একেবাৰে ভবা নাছিলে, একদম মিত্ৰতাৰ কথাটো ক'লেই এঙাই দিয়ে, আৰু সেই সময়ত জাতীয়তাবাদী বুলি কোৱা লুৰিণজ্যোতিহঁতে একবাৰৰ কাৰণেও কংগ্ৰেছক প্ৰেছাৰাইজ নকৰিলে। বামপন্থী বুলি কোৱা পাৰ্টীবিলাকেও একবাৰৰ কাৰণেও প্ৰেছাৰাইজ নকৰিলে। আমিহে লগ লাগি কংগ্ৰেছক প্ৰেছাৰাইজ কৰিব লাগে। কংগ্ৰেছৰ পিছে পিছে ঘূৰি থাকিলে অসমীয়া জাতিৰ কিবা উন্নতি হ'ব নেকি কওক? সেইকাৰণে মই স্পষ্টকৈ কওঁ যে ৰাইজৰ দলে অখিল গগৈ কেতিয়াও অতুল বৰা নহয়। আমি অতুল বৰা নহয় যে কা আইন জাপি দিব বিজেপিয়ে আৰু অতুল বৰাই তাত চহী কৰি আহিব, এইটোত মই নাই। গৌৰৱ গগৈৰ ওচৰত লুৰিণজ্যোতি গগৈয়ে যদি নতজানো হয়, মই নাজানো। মই অখিল গগৈ নহয়। মই দিল্লীৰ ওচৰত কেতিয়াও নতজানো নহওঁ। মই জাতীয়তাবাদত বিশ্বাস কৰোঁ, স্বাভিমানত বিশ্বাস কৰোঁ। মুঠতে অখিল গগৈৰ কথা ভাৱ ভংগীৰ পৰা এটা কথা স্পষ্ট, মিত্ৰতা নহল আৰু হোৱাৰ সম্ভাৱনাও নাই। কিন্তু কংগ্ৰেছ নেতা তথা মিত্ৰতাৰ আলোচনাকাৰী চাৰি নেতাৰ অন্যতম ৰিপুণ বৰাৰ দাবী এতিয়াও সকলো শেষ হোৱা নাই। বল এতিয়া ৰাইজৰ দলৰ কোৰ্টত। নহয়, মিত্ৰতাটো আমাৰ মতে বলটো অখিল গগৈ কোৰ্টত আছে। বলটো অখিল গগৈ কোৰ্টত আছে। আমিতো অপেন মাইণ্ড লৈ আছোঁ। মাইনৰিটি যিটো ধিং শ্বীটটোত আমি কৈছোঁ যে আমি ফ্ৰেণ্ডলি খেলোঁ। ফ্ৰেণ্ডলি খেলাৰ কথাটো আমি কৈছোঁ, তেওঁ সেইটো নাই মনা। প্ৰব্লেমটো তাতেই হৈ আছে। তাৰ লগত দুই এটা আনুষংগিক আছে, সেইটো হৈ যাব। প্ৰায় একেই দাবী ৰাইজৰ দলৰ তেজপুৰৰ প্ৰাৰ্থী অলক নাথৰো। আমাৰ মিত্ৰতা ভংগ কৰা তেনেকুৱা ধৰণৰ কোনো সিদ্ধান্ত হোৱা নাই। কংগ্ৰেছ দলে এই ধৰণৰ কথা বতৰাবিলাক যদি পৰিত্যাগ কৰিব পাৰে, তেতিয়াহ'লে এই বিষয়টো, মিত্ৰতা সম্পৰ্কীয় বিষয়টো যিহেতু আমাৰ বিবেচনাধীন হৈ আছে, এই বিষয়টোৱে এটা স্থিৰ সিদ্ধান্ত সোনকালে ল'ব পাৰিব। পিছে মিত্ৰতা নহলেই অলক নাথ যে নিজ সমষ্টি বৰচলালৈ ঘূৰি গৈ ৰিপুণ বৰাৰ বাবে প্ৰত্যাহ্বান হ'ব পাৰে, তাৰো পোৱা গ'ল ইংগিত। তৎপৰতা নিৰ্বাচন বুলিতো আমাৰ কাম কাজটো আমি চলাই ৰাখিছোঁৱেই। বৰচলাৰ ক্ষেত্ৰতো আপোনালোকে ভালকৈ জানে যে যোৱা প্ৰায় 3 বছৰতকৈ অধিক সময় আমি বৰচলাত পূৰা মনোযোগ দি বৰচলাৰ আমাৰ সকলো স্তৰতে আমাৰ সংগঠন শক্তিশালী কৰিবৰ কাৰণে আমি লাগি আছিলোঁ। দিনে ৰাতিয়ে নেৰানেপেৰাকৈ কাম কৰি কিন্তু সাংগঠনিক আমি স্থিতি সবল কৰিলোঁ। আমাৰ সকলো জনগোষ্ঠীৰ মানুহ আমি সমৰ্থন আদায় কৰিবলৈ আমি সক্ষম হ'লোঁ। মৰিয়নিৰ ৰাইজৰ দলৰ প্ৰাৰ্থী ডক্টৰ জ্ঞানশ্ৰী বৰাইও কংগ্ৰেছৰ আচৰণত পোৱা নাই মৰ্যাদাসূচক ব্যৱহাৰ। ৰাষ্ট্ৰীয় দলৰ ওচৰত মূৰ নুদুৱাই ৰাইজৰ দলে।
যে আমি যদি আজি কংগ্ৰেছৰ লগত মিত্ৰতা কৰোঁ তেতিয়াহ'লে মিত্ৰতাৰ নামত কংগ্ৰেছৰ নেতৃত্বই আমাৰ পৰা আশা কৰিব নোৱাৰিব যে আমি তেওঁলোকৰ ভৰিত পৰি ভিক্ষা খুজিম, তেওঁলোকে যি দিব আমি তাকেই ল'ম, আমাক দলিয়াই কিবা এটা দিব আমি গ্ৰহণ কৰিম। গতিকে মিত্ৰতা সদায় মৰ্যাদাপূৰ্ণ আৰু সন্মানজনক হ'ব লাগিব। ইফালে যি ধিং সমষ্টিক লৈ দুই দলৰ মাজত মিত্ৰতা নহ'ল, সেই ধিং সমষ্টিৰ ৰাইজৰ দলৰ প্ৰাৰ্থী মেহবুব মুখতাৰৰ প্ৰশ্ন, 20 বছৰ AIDFৰ দখলত থকা ধিং এৰিবলৈ কিহৰ আপত্তি কংগ্ৰেছৰ? আজি এই ধিং সমষ্টিত 20 বছৰ ধৰি AIDFৰ দখলত আৰু কংগ্ৰেছ দলে 3বাৰ পৰাজয় হৈছে এই ধিং সমষ্টিত। 2006 চনত কংগ্ৰেছ দলৰ প্ৰাৰ্থী পৰাজয় হৈছে, 2011 চনত কংগ্ৰেছ দলৰ প্ৰাৰ্থী পৰাজয় হৈছে, 2016ত কংগ্ৰেছ দলৰ প্ৰাৰ্থী পৰাজয় হৈছে, 2021 চনত কংগ্ৰেছ দলে মহাজোটবন্ধনত AIDFক আসনখন এৰি দিছিলে। যদি AIDF দলক আসনখন এৰি দিব পাৰিছিলে তে এইবাৰ ৰাইজৰ দলক কিয় এৰিব নোৱাৰে তেওঁলোকে? কি কাৰণ তাত ইমান আকুৰগুজ মনোভাৱ কিয়? ব্যুৰো ৰিপৰ্ট ND24। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।